প্ৰত্যাহ্বান সন্মুখত থাকিবই, সেইটো মই কেতিয়াও শত্ৰুপক্ষ দুৰ্বল বুলি ভবাটো উচিত নহয়। তেওঁলোকৰ প্ৰাৰ্থী যোনেই নহওক তেওঁলোকৰ ইলেকশ্যন মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই খেলিব। গতিকে মোৰ বিপক্ষত থকা প্ৰাৰ্থী সদায় শক্তিশালী বুলিয়ে ভাবি যাব লাগিব। কিন্তু দিছপুৰবাসী ৰাইজৰ ওপৰত মোৰ অকুণ্ঠ বিশ্বাস আৰু আস্থা আছে। তেওঁলোকে গোটেই বস্তুবিলাক দেখিলে, সপোন যিবিলাক দেখুৱাইছিলে সপোনবিলাকো তেওঁলোকে চালে। সপোনবোৰ যে বিজেপিয়ে দেখুওৱা বাস্তৱ নাছিলে সেইবোৰ দিছপুৰবাসী ৰাইজে বুজি পাইছে। বিশুদ্ধ খোৱাপানীৰ অভাৱ, কৃত্ৰিম বানপানীত যিটো মানুহে আজি নিজৰ ঘৰ এৰি ভাড়াঘৰত থাকিবলগীয়া অৱস্থা হৈছে। বসুন্ধৰাৰ জৰিয়তে পাহাৰত মানুহে সদায় শুই থাকোঁতে পিতৃ মাতৃয়ে ভাবে কাষত থকা ল'ৰাটোক লৈ যে ইয়াৰ মোক এই ভেটিটো দি যাব পাৰিম নে নোৱাৰিম, সেই হাহাকাৰবিলাক তেওঁলোকে দেখিছে। গতিকে ইয়াতে অৰ্গেনাইজ মাৰ্কেট নাই, যুৱ প্ৰজন্মৰ যি আজি তাৰিখত সংস্থাপনৰ ব্যৱস্থা নাই, মহিলা আজি তাৰিখত সুৰক্ষিত হয়নে নহয় মই নকওঁ, আপোনালোকে নিজেই জানে। আজি তাৰিখত চিফ মিনিষ্টাৰে নিজেই কয় যে ঘৰত CC কেমেৰা লগাওক, চিফ মিনিষ্টাৰে নিজেই কয় যে বন্দুকৰ লাইচেঞ্চ লওক সুৰক্ষাৰ কাৰণে। তেনে চৰকাৰে যে আমাক সুৰক্ষা দিব নোৱাৰে এই কথাবিলাক দিছপুৰবাসী ৰাইজে বুজি পাইছে। আৰু মই পাহাৰত ভৈয়ামত গোটেইবিলাকত ঘূৰি দিছপুৰবাসীৰ ৰাইজৰ মনৰ মই চিন্তাবিলাক বুটলিবলৈ সক্ষম হৈছোঁ। তেওঁলোকে কৈছে যে বাইদেউ আমি এইবাৰ আপোনাক বিপুল ভোটত জয়ী কৰি পঠাম, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যাতে 26ত আমি এখন ভাল চৰকাৰ কৰিব পাৰোঁ। মোৰ বিশ্বাস যে দিছপুৰবাসীৰ ৰাইজে 1 ঘণ্টা বৰষুণ দিলে ঘৰত মুধচৰে পানী যায়। মানুহে পাহৰা নাই যে ছুপাৰ চেকাৰ খাৰা হৈ আছে, কিন্তু ছুপাৰ চেকাৰ যে কামত অহা নাই। স্মাৰ্ট মিটাৰত মানুহে ভাত খাই থাকোঁতে আজি তাৰিখত পটককৈ কাৰেণ্টটো গুচি যায়, তেতিয়া মানুহে ৰিচাৰ্জ কৰিবলৈ যেতিয়া গুগল পে'ত পইচা নাথাকে তেতিয়া মানুহে বুজি পায় যে আমি কেনেকুৱা বিকাশৰ তলত আছোঁ।